Hello guys, welcome to my YouTube channel Happy Life. Happy Life channel toলৈ পুনৰবাৰ আপোনালোকক ওয়েলকাম জনাই আজি মই আকৌ এটা ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। আজি ৰেচিপিটোত আছে ৰঙালাওৰ লগত ব্ৰইলাৰ মাংস। চাওকচোন মইনো কেনেকৈ ব্ৰইলাৰ মাংসখিনি ৰান্ধিলোঁ। আনকালে মই যিকেইটা মাছ মাংসৰ ৰেচিপি দিছিলোঁ তাত ইমান বেছি মছলা প্লাছ কৰা নাছিলোঁ, কিন্তু আজি ব্ৰইলাৰ মাংসৰ ৰেচিপিটোত অকণমান মছলা ব্যৱহাৰ কৰিছোঁ। মই সাধাৰণতে মাছ মাংস ৰান্ধিলে বৰ বেছি মছলা নিদিওঁ, অলপ কম মছলা ব্যৱহাৰ কৰিয়ে ৰান্ধোঁ। ঠিক তেনেদৰে আজিও অলপ কম মছলাতে ব্ৰইলাৰ মাংসখিনি ৰান্ধিলোঁ। আপোনালোকে চাই যাওক মই কি কৰিলোঁ। ফটোত দেখাইছে মছলাখিনি মই ৰেডি কৰি ল'লোঁ। ৰেডি কৰি পেলাই কেৰাহীত তেল দি পিঁয়াজ নহৰু আদা বস্তুখিনি ভাজি ল'লোঁ। ভাজি পেলাই তাতে ব্ৰইলাৰ মাংসখিনি নিমখ পানীৰে ভালদৰে ধুই বইল কৰি থোৱা মাংসখিনি দিলোঁ। দি কৰি অলপ সময় ভাজি মছলাখিনি দিলোঁ। মছলাখিনি দিয়াৰ পাছত অলপ দেৰি ভাজি ৰঙালাও আলু দিলোঁ। ৰঙালাও আলু দিয়াৰ পাছত নিমখ হালধি দি তাতে অলপ কুহুমীয়া পানী দিলোঁ। দি পেলাই উতলিবলৈ দিলোঁ। অলপ সময় উতলাৰ পাছত মাংসখিনি মই ভালদৰে ঢাকন মাৰি ৰাখি থ'লোঁ। ৰাখি থোৱাৰ পাছত খাবলৈ সাজু কৰিলোঁ। ব্ৰইলাৰ মাংস এনেদৰে ৰঙালাওৰ লগত ৰান্ধি খাই চাবচোন, খাবলৈ খুব টেষ্টি হয়। এই ব্যঞ্জনটো ৰান্ধিবলৈ বৰ বিশেষ কষ্ট কৰিবলগীয়া নহয়। বস্তুখিনি আপোনালোকে ৰেডি কৰি ল'লে, তাৰপাছত সাধাৰণভাৱে অলপ সময় লৰাই থাকি ৰান্ধিব লাগে। অলপ কম জুইত ৰান্ধিব লাগে, বেছি জুই দিলে দেই যোৱাৰ চান্স থাকে। সেইকাৰণে অলপ কম জুইত ৰান্ধি থাকি পেলাই এনেদৰে খাই চাব পাৰে কেতিয়াবা। এনেদৰে এদিন খাই চাবচোন। থেংক ইউ।